এই চিষ্টেমটো সকলোৱে জানে বজাৰীকৰণ চিষ্টেম হয়। এই বজাৰীকৰণ চিষ্টেমটো মই মানুহৰ মাজেৰে দেখাম, আপোনালোকে অলপমান মানে ধ্যান দিব, তেতিয়াহে বুজি পাব। তো আমাৰ যেতিয়া আমাক মানে কি হয় বস্তু এটাৰ প্ৰয়োজন হ'ল এই ট্ৰেডিশ্যনেল মাৰ্কেটত আমি কি কৰোঁ, আমি কাষ্টমাৰ হৈ আমি কি যাম, ৰিটেইলাৰৰ ওচৰত যাম। তো একে ৰিটেইলাৰ হয়। তো এই ৰিটেইলাৰ আৰু কাষ্টমাৰৰ যিখন বজাৰ, এই বজাৰখন ডাইৰেক্ট মাৰ্কেটে কি কৈ আছে, ভুল বুলি কৈ আছে। কিয় ভুল বুলি কৈ আছে, তাৰ বহুত ডাঙৰ এটা কাৰণ আছে, কিন্তু সেই কাৰণটো আমি চবেই জানো, কিন্তু সেই কাৰণটো আমি কোনো ভাবি চোৱা নাই আজিলৈ। তো এই চিষ্টেমটোত এই যে মাজৰ যিটো বজাৰ, এই বজাৰটো ভুল বুলি কোৱাৰ কাৰণ আছে, কাৰণ এই ৰিটেইলাৰজনে ঘৰত বস্তুবিলাক নবনায়। তো তেখেতে ক'ৰ পৰা আনি আছে, তেখেতে আনি আছে হ'লচেলাৰৰ পৰা। তো এখেত হ'লচেলাৰ হয়, আৰু হ'লচেলাৰৰ বস্তুটো নবনায়, এখেতে ক'ৰ পৰা আনি আছে, ডিষ্ট্ৰিবিউটৰৰ পৰা। আৰু ডিষ্ট্ৰিবিউটৰৰ নবনায় বস্তুটো ক'ৰ পৰা আনে, এখেতে CNF এজেঞ্চিৰ পৰা আনে, আৰু এই CNF এজেঞ্চি আনে কোম্পেনীৰ পৰা। তো আমাৰ বজাৰখনত ইমান দীঘলীয়া এটা চিষ্টেম চলি আছে। তো আমি কাক চিনি পাম, ওচৰৰ ৰিটেইলাৰজনক। এতিয়া কোম্পেনী আৰু এজেঞ্চিৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট চলি আছে, যাক কোৱা হয় এড এজেঞ্চি, মানে এডভাৰটাইজ, যাৰ সহায়ত কোম্পেনী বনোৱা প্ৰডাক্টটো আমি কি কৰোঁ, গ্ৰাহকক চিনাকি কৰি দিয়ে, আৰু সেই এডভাৰটাইজবিলাক চাই আমি কি কৰোঁ, ওচৰৰ দোকানখনত বস্তুটো বিচাৰি যাওঁ। এতিয়া ইমান দীঘলীয়া চিষ্টেমটোত কোম্পেনীয়ে যদি নিজৰ লাভ ৰাখি 55 টকাত প্ৰডাক্ট এটা এৰি দিয়ে, তো সেই 55 টকাৰ বস্তুটো এনেকৈ হাত বাগৰি আহোঁতে আমি কাষ্টমাৰে কিমান ভৰিব লগা হৈছে, বৰ্তমান 100 টকা। তো 55 টকাৰ বস্তুটো আমি 100 টকা ভৰিবই লাগিব, কাৰণ আমাৰ এই চিষ্টেমটোত এই মাজৰ মানুহখিনি আছে। তো এই মাজৰ মানুহখিনিয়ে কি কৰি আছে, আমি গম নোপোৱাকৈ আমাৰ উপাৰ্জনৰ 45% এই মানুহখিনিয়ে ভাগ বতৰা কৰি খাই আছে, যাক আমি চিনিয়ে নাপাওঁ। আৰু চিনি পাব পাৰোঁ ওচৰৰ দোকানীজনক, কিন্তু এই মাজৰ মানুহবিলাকক আমি চিনি নাপাওঁ, আৰু চিনি নোপোৱাকৈ আমি দিনক দিনে বজাৰ কৰি তেখেতসকলক কি কৰি আছোঁ, লাখপতি কৰোড়পতি বনি আছোঁ। আৰু চবতকৈ ডাঙৰ টকা, মানে বেছিকৈ টকা কোনে খাই আছে, এই এডভাৰটাইজ দিয়া মানুহবিলাকে। কাৰণ এডভাৰটাইজ আপুনি বা মই দিলে এডভাৰটাইজ কোনেও বস্তুবিলাক নিকিনিব, কাৰণ আমাক কোনেও চিনি নাপায়। আৰু এই এডভাৰটাইজ দিয়া মানুহবিলাক কোন হয়, ডাঙৰ ফিল্ম ষ্টাৰ আৰু মানে কি হয় স্পৰ্টত থকাবিলাক। তো তেখেতসকলে কি কৰে, এটা এডভাৰটাইজৰ বিনিময়ত ক'ৰ টকা আমাৰ পৰা লৈ যায়। এতিয়া এই চিষ্টেমটোত যদি কাষ্টমাৰজন নাথাকে, তেতিয়া এই চিষ্টেমটোৰ কিবা কাম আছে নেকি? নিশ্চয় নাই। আৰু আনহাতে যদি কোম্পেনীটো নাথাকে, তেতিয়াও কাম নাই। আৰু যদি এই মাজৰ মানুহখিনি নাথাকে, তথাপিতো এখন আমাৰ বজাৰ ধুনীয়াকৈ চলি যাব। কেনেকৈ? কোম্পেনী তো কোম্পেনী এখত আগবাঢ়ি আহিব, আৰু আমাৰ কাষ্টমাৰে যেতিয়া লগ হ'ব, আপোনালোকে তো এনেকুৱাকৈ যেতিয়া এখন বজাৰ আমাৰ চলি যাব, তেতিয়া আমাৰ এখন ধুনীয়াকৈ বজাৰ চলি যায়, আৰু সেই বজাৰখনকে কোৱা হয় ডাইৰেক্ট মাৰ্কেট। যেতিয়া কাষ্টমাৰ আৰু কোম্পেনীয়ে লগ হ'ব, তেতিয়া সেই মানুহখিনি যেতিয়া প্ৰয়োজন নাই, তো তেখেতসকলে কি কৰিব, এটা সময়ত বাধ্য হ'ব লাগিব, তেখেতসকলে ইয়াত আমাৰ এই চিষ্টেমত আহিবৰ কাৰণে বাধ্য হ'ব। তো তেখেতসকলে লাহে লাহে কি কৰিব, তো ৰিটেইলাৰ আহিব লাগিব, ইফালে হ'লচেলাৰ আহিব লাগিব, তো ডিষ্ট্ৰিবিউটাৰ, CNF এজেঞ্চি, আৰু লাহে লাহে এডভাৰটাইজ আহিব। তো এইখনেই হৈছে আমাৰ ডাইৰেক্ট মাৰ্কেট।